হেল্ল' এভৰিৱান, কি খবৰ? দুদিন মই ৰিজনিঙৰ ভিডিঅ' দিলো, কেলেণ্ডাৰটো গোটেইখিনি কমপ্লিট কৰি দিলো। আপোনালোকে যদি চোৱা নাই প্লিজ চাই ল'ব, ঠিক আছে। কিন্তু মই প্ৰফিট এণ্ড লছৰ কিছুমান প্ৰশ্ন দিছিলো, এটা পাৰ্ট 1 হে বনাইছিলো, পাৰ্ট 2 টো মই কিছুমান প্ৰশ্ন মানে এৰি গৈছে, ইম্পৰ্টেন্ট প্ৰশ্ন হয়। তো মই ভাবিলো যে এই প্ৰশ্নখিনি সমাধান কৰিব লাগে। তো এতিয়া মই কি কৰিলো, সেই প্ৰশ্নখিনি সমাধান কৰিবলৈ আহিলো, ঠিক আছে। আপোনালোকে চাব প্ৰশ্নখিনি কেনেদৰে সমাধান কৰিব লাগে, কি চিষ্টেমত যাব লাগে। বাকি ক্যালকুলেশন পার্সেন্টেজ সেইবোৰতো আপোনালোকক অলৰেডি মই দেখুৱাই দিছো, একো আপত্তি নাই। এতিয়া জাস্ট আপোনালোকক এটা কাম কৰিব লাগিব, কি কৰিব লাগিব, আপোনালোকে জাস্ট এতিয়া সৰুকে ভিডিঅ'টো চাই ল'ব কেনেকৈ ম্যাথমেটিক্সটো সমাধান কৰিব লাগে। পৰীক্ষা আহি গৈছে, প্ৰস্তুতি চলাই থাকক, সময় নষ্ট নকৰিব, চাকৰি এইবাৰ ল'বই লাগিব। আৰু মই সদায় সুখী হম আপুনি চাকৰি পালে, ঠিক আছে। চাব এতিয়া প্ৰথম প্ৰশ্ন আজি আমাৰ কি আছে, ইয়াতে প্ৰথম প্ৰশ্নটো ইয়াতে কি আছে যে যদি কিছুমান সামগ্ৰী 15% লোকচান আৰু 15% লাভ হোৱাত বিক্ৰী মূল্যৰ পাৰ্থক্য 450 হয়, তেন্তে মূল মূল্য কিমান? কি হৈছে, if the difference between the selling price and the article when the 15% loss, যদি 15% লছত বিক্ৰী কৰে আৰু 15% লাভত বিক্ৰী কৰে, তেনেহলে ডিফাৰেন্স গ্যাপটো কিমান হয়? 450 रुपीसৰ গ্যাপ হয়। ধৰি লওক এতিয়া বস্তুটো কিমান আছিল? 100 रुपीस। 15% লছত বিক্ৰী কৰিছো মই, 15% লছত বিক্ৰী কৰিলে মই কিমানত বিক্ৰী কৰিব লাগিব? 85। কাৰণ মই সদায় কৈছো পাৰ্চেন্টেজৰ বস্তু যেতিয়া ধৰিব তেতিয়া আপোনালোকক 100 বুলি ধৰিব লাগিব। এতিয়া 100ৰ পৰা যদি মই 15% লছত বিক্ৰী কৰো, মই কিমানত বিক্ৰী কৰিব লাগিব? সিধা সিধি কথা, মই 85 रुपीसত বিক্ৰী কৰিব লাগিব। আৰু যদি মই 15% লাভত বিক্ৰী কৰো, তেনেহলে মই কিমানত বিক্ৰী কৰিব লাগিব? 115 টকাত বিক্ৰী কৰিব লাগিব। সিম্পল কথা, একেবাৰে ইজি কথা, দেখিলে গম পোৱা যায়, ঠিক আছে। এতিয়া কৈছে যে যেতিয়া মই 15% লছত বিক্ৰী কৰো আৰু 15% লাভত বিক্ৰী কৰো, তেনেহলে এই দুটাৰ মাজত গ্যাপ কিমান আহে? তাৰ মানে 115ৰ পৰা মই যেতিয়া 85 মাইনাস কৰি দিম, কিমান আহে? 30 रुपीस। মই ইয়াতে গ্যাপ পাইছো 30 रुपीस। প্ৰশ্ন মতে কিমান কৈছে? 450 रुपीस। তেনেহলে মই ক'ব পাৰিম নে নোৱাৰিম যে 30 रुपीस টো 450 ৰ সমান হয়? প্ৰশ্ন মতে 450, মই পাইছো 30, মানে 30 = 450। একেবাৰে ইজি কথা। এতিয়া প্ৰশ্ন হল তেন্তে মূল মূল্য, তেনেহলে বস্তুটোৰ দাম কিমান? মোৰ মতে দাম কিমান? 100 টকা। 30 টকা যদি 450 সমান হয়, তেনেহলে 100 টকা কাৰ সমান হ'ব? 100 = 450 ডিভাইডেড বাই 30। আপোনালোকে যদি পাৰ্ট 1 ভিডিঅটো চোৱা নাই প্লিজ চাই ল'ব, আপোনালোকৰ কনসেপ্টটো আৰু বেছি ক্লিয়াৰ হ'ব, ঠিক আছে। চাব ইয়াতে 450 divided by 30 into 100, ঠিক আছে। এতিয়া 30 যদি মই এতিয়া 450 হৰণ কৰি দিম, তেতিয়া মোৰ কিমান হ'ব? 15 into 100 কিমান হ'ব? 1500। বস্তুৰ দাম কিমান আছিলে? 1500 টকা। বহুত ইজি হয়, বহুত ইজি হয়। নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাও। আমাৰ নেক্সট প্ৰশ্ন ইয়াতে কি আছে, ইয়াতে চাব আপোনালোকে ভালদৰে। এ মাৰ্চেন্ট bought 50 pencils for raise 200। এটা মানুহে 50টা পেন্সিল কিমান টকাত কিনিলে? 200 টকাত। 50টা পেন্সিল কিনিছে, ঠিক আছে। কিমান টকাত কিনিছে? 200 টকাত। 50টা পেন্সিলৰ দাম 200 টকা। তেনে সিধা সিধি কথা, এটা পেন্সিলৰ দাম কিমান হ'ব? 200 বাই 50 কাটাকাটি কৰিলে কিমান হ'ব? 4 টকা। এটা পেন্সিলৰ দাম 4 টকা, নো প্ৰবলেম, ঠিক আছে। হি অলসো bought 20 pens। পেন্সিল কিনিছে, আকৌ কলম কিনিছে। কিমানটা? 20টা কলমো কিনিলে, ঠিক আছে। যদি প্ৰতিটো কলমৰ মূল্য প্ৰতিটো পেন্সিলৰ মূল্যৰ 3 গুণ, এটা পেন্সিলৰ মূল্য 4 টকা, তেনেহলে কেইটা কলম কিনিছে? তেনেহলে এটা কলমৰ মূল্য কিমান হ'ব? এটা কলমৰ মূল্য পেন্সিলৰ 3 গুণ। এটা পেন্সিলৰ মূল্য 4 টকা, তেনেহলে 3 গুণ কিমান হ'ব? 12 টকা। তাৰ মানে এটা কলমৰ মূল্য কিমান হৈ যাব? 3 পূৰণ 4, 4 টকা এটা পেন্সিলৰ দাম, ইয়াত 3 গুণ, তাৰ মানে এটা কলমৰ মূল্য 12 টকা। কেইটা কলম কিনলে? 20টা কলম কিনলে। 20টা কলম মানে কিমানটা কলম? 20টা। তেনেহলে এটা যদি 12 টকা হয়, 20টাৰ দাম কিমান হ'ব? 240 টকা। একো আপত্তি নাই, ঠিক আছে। তেওঁ সকলো কলম আৰু পেন্সিল 550 টকাত বিক্ৰী কৰিলে, ঠিক আছে। এতিয়া তেওঁ 50টা পেন্সিল আৰু 20টা কলম কিমান টকাত বিক্ৰী কৰিলে? 550 টকাত। মানে সেলিং প্ৰাইসটো কিমান ক'লে? 550। এতিয়া কওকচোন ইয়াৰ কস্ট প্ৰাইস কিমান হ'ব? ই পেন্সিল কিনিছে 200 টকাত আৰু কি কয় এইটো, কলম কিনিছে 240 টকাত। তেনে টোটাল খৰচ কিমান কৰিলে? 200 আৰু 240, 440 টকা খৰচ কৰিলে। 440 টকা খৰচ কৰিছে, 550 টকা বিক্ৰী কৰিছে। এতিয়া আপোনালোকে কওকচোন লাভ কিমান? নিশ্চয় ইয়াতে দেখিলে গম পোৱা যাব, লাভ 110 টকা। প্ৰফিট কিমান? 110 টকা। এতিয়া প্ৰফিট পাৰ্সেন্ট যেতিয়া মই ওলাম, তেতিয়া মই কৈছিলো যে সদায় প্ৰফিট কিমান আছে এইটো ওপৰত থাকিব, তলত কিমান থাকিব? মই কিমান টকা খৰচ কৰিলো। মই কিমান টকা খৰচ কৰিলো? 440 টকা খৰচ কৰিলো। পার্সেন্টেজ উলাবলে 100% এটা দিব লাগিব। এতিয়া 110 দি যেতিয়া মই ইয়াক কাটিম 4 দি যেতিয়া মই 100 কাটিম 25%। তাৰ মানে মোৰ প্ৰফিট কিমান হৈছে? 25% প্ৰফিট হৈছে। অপচন নম্বৰ ডি ইজ দি কাৰেক্ট আনসার। বস্তুটো এনেকে সমাধান কৰিব লাগিব। অকনমান ভাবিবলগীয়া প্ৰশ্ন, কিন্তু ধুনীয়া প্ৰশ্ন, ঠিক আছে। পেটটো বেয়া লাগি আছে, পেটটো বেয়া লাগি আছে।
চাব এটা a man sells a mobile ঠিক আছে if the percentage of the profit earned by selling the mobile phone ঠিক আছে মোবাইল ফোনত কিমান কইলে 22000 টাকা মোবাইল ফোন for 22000 if the percentage of loss suffered by the selling price same the 18% ওকে নো প্রবলেম ঠিক আছে এটা মানুহে মোবাইল বিক্রি কৰিছে ঠিক আছে মোবাইল বিক্রি কৰিছে 22000 টাকাত বিক্রি কৰিলে যিমান পার্সেন্ট লাভ হয় is equal to the percentage of loss suffered by the selling at the same mobile at the 18000 টাকা 22000 টাকাত বিক্রি কৰিলে যিমান পার্সেন্ট লাভ হয় 18000 টাকাত বিক্রি কৰিলে হিমান পার্সেন্ট লস হয় তার মানে 22000 টাকাত যিমান লাভ 18000 টাকাত হিমান লস তাহলে বস্তুটোৰ দাম কিমান মিডলত থাকিব ন মিডলত থাকিব ন মিডলত থাকিলে মিডলৰ পৰা 22000 টাকাত যদি মই বিক্রি কৰো মোৰ যিমান লাভ হ'ব যিমান পার্সেন্ট লাভ হ'ব যিমান লাভ হ'ব মিডলৰ পৰা 18000 টাকাত বিক্রি কৰিলে মোৰ হিমান লাভ হ'ব বা হিমান লস হ'ব হিমান লস হ'ব মানে এইফালে 22000 টাকাত বিক্রি কৰিলে যিমান লাভ 18000 টাকাত বিক্রি কৰিলে হিমান লস তাৰ মানে মই ইয়াতে কি কৰিব পাৰিম এইটো মোৰ প্ৰফিটত কিমান আছে 22000 আৰু লসত কিমান আছে 18000 এতিয়া আপোনালোকে অপচন এই দুটাৰ মিডল কোন আছে 20000 ভাবিলে উত্তৰ আহি যায় কিন্তু ভাবিলে উত্তৰ আহি যায় ঠিক আছে 18000 19000 20000 21 22 20000 টাকা তাৰ মানে বস্তুটোৰ একচুয়াল প্ৰাইস কিমান কস্ট প্ৰাইস 20000 টাকা এতিয়া প্ৰশ্ন হল যে তেন্তে 35% লাভ কৰিবলৈ মোবাইলটো বিক্রি মূল্য কিমান এতিয়া যদি মই বিচাৰো যে মোবাইলটো মই 35% লাভত বিক্রি কৰিব বিচাৰো তেনেহলে মোবাইলটো মই কিমান টকাত বিক্রি কৰিব লাগিব সিধা কথা 20000 ৰ 35% কিমান হ'ব এটা দুটা পার্সেন্ট মানে 1/100 লাস্ট ভিডিওটো চাই লব 35 into 200 কিমান হ'ব 7000 ঠিক আছে সরি 7000 যদি 7000 হ'ব তেতিয়া মোৰ এইটো লাভ কৰিব লাগিব মোবাইলটোৰ একচুয়াল দাম 20000 টাকা ইয়াতে যদি মই 7000 এটা লাভ কৰো তেনেহলে মোবাইলটো মই কিমান টকাত বিক্রি কৰিব লাগিব 27000 ত বিক্রি কৰিব লাগিব অপশন নম্বৰ ডি ইজ দি কারেক্ট আনসার আশা কৰিছো আপোনালোকে বুজি পাইছে মোৰ পেটটো ইমান ভাল লাগি থকা নাই তথাপিও চাব ঠিক আছে ইয়াতে চাব এজন ব্যৱসায়ীয়ে 2,10,000 টাকাৰ ল্যাপটপ 1 লাখ টাকাৰ মোবাইল ফোন আৰু 15,000 টাকাৰ 1.5 লাখ টাকাৰ মোবাইল ফোন আমদানি কৰিলে তাৰ ল্যাপটপৰ ওপৰত 10% শুল্ক ফোনৰ ওপৰত 8% আৰু টেলিভিছনৰ ওপৰত 5% শুল্ক দিব লগা হয় ঠিক আছে ওকে এটা কথা এজন বিজনেসম্যানে ইম্পোর্ট কৰিছে ঠিক আছে ইম্পোর্ট মানে ব্লেক দেশৰ পৰা বস্তুটো ইম্পোর্ট কৰিছে ল্যাপটপ কিনিছে 2,10,000 টাকা ল্যাপটপ কিমান 2,10,000 ঠিক আছে তাৰ পিছত মোবাইল কিনিছে কিমান টকা 1 লাখ টাকা মোবাইল কিমান 1 লাখ ঠিক আছে আৰু তাৰ পিছত কি কিনিছে সেটস টিভি কিনিছে নেকি টেলিভিছন কিনিছে 1.5 লাখ টাকা টিভি এটা কিনিছে 1.5 লাখ টাকা ঠিক আছে এতিয়া আপোনালোকে এটা বস্তু জানে না জানে যেতিয়া আপোনালোকে আলিবাবা বা কোনো ব্লেক কাউন্ট্ৰিৰ পৰা কিবা এটা বস্তু অৰ্ডাৰ কৰিব ইম্পোর্ট কৰিব তেতিয়া সেই বস্তুটো ব্লেক কাউন্ট্ৰিৰ পৰা ইন্ডিয়াত যেতিয়া আহিব আহাৰ লগে লগে তাতে কিন্তু বস্তুবোৰ চেক হয় যে আপুনি কি বস্তু অৰ্ডাৰ কৰিলে চেক হয় আৰু তাতে এটা ট্যাক্স লাগে এটো কয় ডিউটি ট্যাক্স তাতে যিবোৰ মানুহে চেক কৰে ইহতে এটা ট্যাক্স কাটে এই মানে যি ব্লেক বস্তুৰ ওপৰত ব্লেক ট্যাক্স থাকে এটো কি বুলি কয় ডিউটি ট্যাক্স বুলি কোৱা হয় এই ডিউটি ট্যাক্স কাৰণ বাহিৰৰ পৰা মই বস্তুটো কিনিলো অবভিয়াসলি এটা ট্যাক্স এটা লাগিব ডিউটি ট্যাক্স লাগিব ডিউটি ট্যাক্স ল্যাপটপত কিমান লাগিছে ল্যাপটপত লাগিছে ইয়াৰ 10% ঠিক আছে ল্যাপটপত কিমান পার্সেন্ট লাগিছে 10% এতিয়া এই 2,10,000 টাকাৰ বস্তুটো যেতিয়া 10% ট্যাক্স লাগিব 10% মানে 1/100 এটা দুটা কাটি দিলো কিমান টকা 21000 টাকা এই ট্যাক্স দিব লগা হল ঠিক আছে 21000 টাকা এই ট্যাক্স দিব লগা হল ল্যাপটপত তাৰ পিছত কি হৈছে মোবাইলত কিমান ট্যাক্স দিছে এই মোবাইলটো কিনিলে কিমান টকা 1 লাখ টাকা ঠিক আছে মোবাইলত কিমান পার্সেন্ট ট্যাক্স দিব লাগছে 8% অন ফোনস তার মানে 8% ইনটু 8% মানে 1/100 এটা দুটা 1000 ইনটু 8 এই 8000 টাকা এই মোবাইলত ট্যাক্স দিব লগা আছে ডিউটি ট্যাক্স ঠিক আছে তার মানে কিমান টোটাল 21000 টাকা ট্যাক্স দিলে আৰু 8000 টাকা ট্যাক্স দিলে আকৌ ই কি কিনিছে টেলিভিশন কিমান টাকাত কিনিছে 1.5 লাখ টাকাত কিনিছে এতে 1.5 লাখ টাকাত কিনিছে কিমান পার্সেন্ট ট্যাক্স দিব লগা হৈছে 5% ট্যাক্স দিব লগা হৈছে 5% মানে 5 ইনটু 5% মানে 1/100 এটা দুটা 15 পূৰণ 5 কিমান হ'ব 75 দুটা হল 7500 টাকা তার মানে ই টিভিত কিমান পার্সেন্ট ট্যাক্স দিলে 7500 টাকা এই টিভিত ট্যাক্স দিলে এটা টোটাল কিমান টাকা এই ট্যাক্স দিলে টোটাল ট্যাক্স কিমান দিলে 005 15 16 1 36,500 rupees এই ট্যাক্স দিছে অপশন নাম্বার এ ইজ দি কারেক্ট আনসার এই ল্যাপটপ টিভি আৰু মোবাইল ফোনৰ টোটাল কিমান টাকা ট্যাক্স দিছে 36,500 টাকা ট্যাক্স দিছে ঠিক আছে কি ট্যাক্স ডিউটি ট্যাক্স
কি কৈছে Amit sells an article to Bhuvan which cost him 400 rupees আমিতে এটা বস্তু 400 টাকাত কিনিছিলে আমিতৰ কস্ট প্রাইস কিমান 400 ঠিক আছে এই কি কৰিছে 20% প্ৰফিটত কাক সেল কৰিছে ভুবন ইয়াৰ ফ্ৰেন্ড হয় এই ভুবনক সেল কৰিছে ঠিক আছে সেল কৰিছে তেনেহলে 20% প্ৰফিটত যদি বিক্ৰী হয় 400 ৰ 20% কিমান হ'ব এটা দুটা 4 2 গুণ 8 80 rupees তার মানে এই 80 rupees লাভত বিক্রি কৰিলে তেনেহলে ভুবনে কিমান টকাত কিনিলে ভুবনৰ কাৰণে কস্ট প্ৰাইস ভুবন যে বস্তুটো আমিতৰ পৰা কিনিলে হেতু কিমান টকাত কিনিলে 480 rupeesত কিনিলে নিশ্চয় হয় তাৰ পিছত কি কৈছে ইয়াতে ভুবন দেন সেলস ভুবন আকৌ স্মার্ট আছিল কি কৰিলে কিনি আকৌ এটো সেল কৰি দিলে এটো কিনিলে আকৌ সেল কৰি দিলে ঠিক আছে ভুবন সেলস ইট to Chinu ভুবনে ইয়াত চিনু ফ্রেন্ড আছিল ইয়াক সেল কৰিলে মেকিং এ প্রফিট অফ 10% ই আকৌ কিমান প্রফিটত সেল কৰিলে 10% প্রফিটত সেল কৰিলে এতিয়া ই 480 rupeesত কিনিলে ওকে কিমান লাভ কৰিলে 10% লাভ কৰিলে তাৰ মানে 10% লাভত বিক্ৰী কৰিলে ইয়াত 10% কিমান হ'ব যদি মই উলাব যাও কিমান হ'ব 48 10% মানে কি হ'ব ইয়াতে 10% মানে 1/100 এটা দুটা শূন্য কাটি দিলো 48 into 1 তাৰ মানে 48 ভুবনে 48 rupees লাভ কৰিলে 480 টকা দি বস্তুটো কিনিলে 48 rupees ই লাভ কৰিলে 8 ইয়াতে হ'ব 2 ইয়াতে 528 তাৰ মানে চিনু বস্তুটো কিমান টকাত কিনিলে 528 টকাত কিনিলে ঠিক আছে how much does Chinu pay Bhuban তেলে ভুবনে বস্তু কিমান টকা পে কৰিলে ভুবনে 528 rupees পে কৰিব লাগিব 528 rupees যেটো বস্তু আমিতে 400 ত কিনি 480 rupeesত বিক্ৰী কৰিলে ভুবনে সেই বস্তুটো 480 rupeesত কিনি আকৌ 528 ত বিক্ৰী কৰিলে ঠিক আছে আৰু চিনু কিনিলে লাষ্টত চিনু কিনিলে তাৰ মানে চিনু আলটিমেটলি লস খালে ই 400 ৰ বস্তুটো 128 rupees বেছি দি কিনিব লগা হ'ল এটো বস্তু হ'ব হা কি আছে এটা এ সেলস ওয়াচ এ এজন ব্যক্তি আছিল ই এটা ওয়াচ সেল কৰিলে মানে 30000 টকাৰ এটা ওয়াচ সেল কৰিলে মানে 30000 টকাত আমি এটা ওয়াচ ই সেল কৰিলে তাৰ মানে এৰ কাৰণে কস্ট প্ৰাইস কিমান আছিল 30000 টকা ই কিমান পার্সেন্ট বিগ সেল কৰিছে কাক সেল কৰিছে বি কিমান পার্সেন্ট প্রফিট 5% প্রফিট 5% প্রফিটত সেল কৰা মানে ইনটু 5 1/100 ঠিক আছে এটা দুটা শূন্য কাটি দিলো এটা দুটা শূন্য কাটিলো 3 আৰু 5 পূৰণ কৰিলে কিমান হ'ব 1500 টকা তাৰ মানে 1500 টকা লাভত বিক্ৰী কৰিলে তাৰ মানে 30000 ৰ বস্তুটো 1500 টকা লাভত বিক্ৰী কৰা মানে কিমান টকাত বিক্ৰী কৰিলে 31500 31500 টকাত ই বিক্ৰী কৰিলে বি বস্তুটো কিনি চালে মই বস্তুটো কিনি লস কৰিলো নেকি মোক ভাল লাগা নাই ঠিক আছে তাৰ মানে এৰ কাৰণে এ সেলিং প্ৰাইস কিমান এৰ সেলিং প্ৰাইস 3500 তাৰ মানে ইয়াৰ এৰ প্ৰফিট কিমান হৈ আছে 1500 টকা কিন্তু এতিয়ালৈকে ইয়াৰ প্ৰফিটত আছে ঠিক আছে এতিয়া কি কৰিলে সো সেলস দ্য ওয়ান বি নিডেড মানি এতিয়া বিক আকৌ পইচা লাগে মানি সো হি হ্যাড সেল দা ওয়াচ अगेन কি কৈছে বি টকাৰ প্ৰয়োজন হল গতিকে তেওঁ ঘড়িটো 3% লোকসানত এক আকৌ বিক্ৰী কৰিলে এতিয়া মই তোমাৰ পৰা বস্তুটো কিনিলো মই চালো মোৰ এতিয়া পইচাৰ দৰকাৰ মই 3% লছতে বিক্ৰী কৰি দিলো 3% লছতে তোমাক বস্তুটো বিক্ৰী কৰিলো ঠিক আছে বিক্ৰী কৰিবলৈ গ'ল তেনে সমগ্ৰ লেনদেনত এ লাভ কৰা মুঠ লাভ বিচাৰ তেনেহলে এ কিমান টকা লাভ কৰিলে এতিয়া বি কি কৰিলে বি এইটো বস্তু কিনিলে 31500 টকাত কিনিলে কিনাৰ পিছত এ এতিয়া পইচা দৰকাৰ এ এতিয়া কৈছে ভাই বস্তুটো ঘূৰাই লোৱা এ কৈছে মইতো ঘূৰাই নলও তাৰপে বি কৈছে যে ভাই 3% লস দিয়া তথাপিও মোৰ হৈ যাব কিন্তু তুমি বস্তুটো লোৱা মোৰ এতিয়া পইচাৰ প্ৰয়োজন হৈ আছে এতিয়া 3% লস দিছে 3% মানে ইয়াতে 3 into % মানে 1/100 এটা দুটা শূন্য কাটিলো 315 into 3 কিমান হৈ যাব 945 তাৰ মানে বি 945 rupees লসত বিক্ৰী কৰিলে তাৰ মানে কিমানত বিক্ৰী কৰিলে 31500 ইয়াৰ পৰা 945 rupees ই লস কৰিলে তাৰ মানে ইয়াতে কিমান আহিব 5 ইয়াতে আহিব 5 ইয়াতে 14 ৰ পৰা 9 গলে কিমান থাকিব 5 ইয়াতে 3055 3055 ঠিক আছে এতিয়া ই কিমান টকাত বস্তুটো এই আকৌ বস্তুটো কিমান টকাত কিনিলে 3055 ত কিনিলে 3055 ত বস্তুটো কিনিলে এতিয়া প্ৰশ্নটো হল মোৰ লাভ আছিল আগত কিমান 1500 টকা
এৰ লাভ আছিলে পিছত আকৌ এই 555 বুলি আকৌ বেছি দিব লগা হল মানে মোৰ 1500 টকাৰ পৰা মই 1500 টকাৰ পৰা 555 rupees মই বেছি দিছিলো পিছত 3% লছত ই বিক্ৰী কৰিলে তেতিয়া মই কিনিলো তাৰ মানে বস্তুটো মই 31500 টকাত বিক্ৰী কৰিলো 1500 টকা লাভ আছে আকৌ 31500 টকাৰ বস্তুটো আকৌ মই এক 30555 টকা দি বস্তুটো মই লৈ ললো তাৰ মানে মই 1500 টকাৰ পৰা 555 মই বেছি দিলো তাৰ মানে এটো মই মাইনাস কৰি দিলে কিমান থাকিব 945 তাৰ মানে এই কিমান লাভ কৰিলে যেটো ঠাইত এই 1500 টকা লাভ কৰিলে পিছত ঘড়ীটো আকৌ ঘুৰাই কিনাৰ পিছত এৰ কিমান মানে লাভ হল 945 rupees লাভ হল কাৰণ ই 555 rupees বেছি দিব লগা হল বি কৈছে যে ভাই বস্তুটো ঘুৰাই লোৱা ই কৈছে ভাই মই নল 3% কমত দিয়া তথাপিও বস্তুটো মোক দিয়া ভাই তথাপি ই কৈছে ঠিক আছে হ'ব দে একো প্ৰবলেম নাই তুমি মোক দিয়া 3% লছত এতে 3% লছত মানে কিমান হ'ব 945 rupees ইয়াৰ লাভ থাকিব আগত 1500 টকা লাভ আছিল এতে 3% লছত দিয়াৰ পিছত ইয়াৰ 945 rupees লাভ আছে ঠিক আছে অকনমান প্ৰশ্ন লৈ আহিছিলো আজি ইমান ভাল লাগি থকা নাই অকনমান ভাগৰ লাগি আছে তো আজিৰ কাৰণে এইখিনিয়ে মই নেক্সট আপোনালোকৰ টপিক লৈ আহিম ডিসকাউন্ট আৰু ডিসকাউন্টৰ প্ৰশ্ন ধুনিয়াকে কৰিম আমি আপোনালোকে যেনেকৈ মৰম দি আছে মৰম দি থাকিব সদায় মই আপোনালোকৰ কাৰণে হাজু আছো আৰু আপোনালোকক ধুনিয়া প্ৰশ্ন সমাধান কৰিবলৈ আহি আছো আজিৰ কাৰণে এইখিনিয়ে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নিজৰ ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰিব লগতে ভিডিওটো লাইক কৰি দিব কমেন্ট সেকশনত জনাই দিব আপোনাৰ কোনটো টপিকৰ ওপৰত ভিডিও লাগে আৰু নেক্সট ৰিজনিংৰ ভিডিও আহি আছে আজিৰ কাৰণে এইখিনি ধন্যবাদ